বন্ধুৰ মৃতদেহটো এম্বুলেন্সেৰে বন্ধুৰ গাঁৱৰ ঘৰলৈ লৈ গৈ আছিল। মোৰ সন্মুখত মোৰ প্ৰিয় বন্ধুজন আজি চিৰ নিদ্ৰাত শুই আছে, যি নিদ্ৰাৰ পৰা কোনো দিন আৰু সাৰ নাপায়। সময় কেইটা বাজিছে সেয়া চাবলৈ মোবাইলটো পকেটৰ পৰা উলিয়ালোঁ। হাতত লওঁতে মেছেজ এটা আহিল। মেছেজটো অৱন্তীয়ে কৰিছে। প্ৰায় 12টামান মেছেজ আহিছে এটা নাম্বাৰৰ পৰা। মই মেছেজবোৰ পঢ়িব ল'লোঁ। মেছেজবোৰ আছিল এনেধৰণৰ: অৰ্ণৱ, মোক ক্ষমা কৰি দিবা। যিজন পিতৃৰ চকুলৈ চাই কোনোদিন কথা পতা নাছিলোঁ, সেইজন পিতৃয়ে সিদিনা হতাশ হৈ মোৰ ওচৰত হাত জোৰ কৰি কান্দিব ল'লে। জানা, তেতিয়া মোৰ দেউতাৰ মৰমৰ আগত তোমাৰ আৰু মোৰ ভাল পোৱা হাৰ মানি গ'ল। আৰু সেয়ে আজি মই 11 দিন ধৰি বেলেগ এজনৰ স্ত্ৰী। কথা দিছিলোঁ জীৱনৰ শেষ মুহূৰ্তলৈকে তোমাৰ লগত থাকিম। মোৰ প্ৰায়ে ভয় হৈছিল, কিজানিবা তুমি মোক কষ্ট দিবা, হয়তো মোক এৰি বেলেগক বিয়া কৰাবা। অথচ মই নিজেই তোমাক কষ্ট দিলোঁ। মই নিজেই তোমাক এৰি বেলেগক বিয়া কৰালোঁ। জীৱনটো সঁচাই অদ্ভুত, নহয়নে? তোমাৰ মনত আছেনে, যেতিয়া মই কান্দি কান্দি তোমাক কৈছিলোঁ মোক এৰি নোযোৱাতো কোনোদিন? তুমি হাঁহি হাঁহি কৈছিলা, মই নাযাওঁ অৱন্তী, কিন্তু হয়তো গুচি যাবা মোক এৰি তুমি। তেতিয়া কিন্তু মই খং কৰোঁ, কাৰণ মই তোমাক পাগলৰ নিচিনা ভাল পাইছিলোঁ। অথচ আজি মই বেলেগ কোনোবা এজনৰ স্ত্ৰী, বেলেগ কোনোবা এজন মোৰ স্বামী। প্ৰত্যেক দিন ৰাতি মই সেই অচিনাকি মানুহজনৰ লগত কটাবলগীয়া হৈ আছে। ৰাতিপুৱা উঠিয়ে মই সেই অচিনাকি মানুহজনৰ মুখখন চাবলগীয়া হয়। অথচ তুমি বিহীন হৈ থকাৰ কথা মই কল্পনাও কৰিব পৰা নাছিলোঁ। মানুহৰ জীৱন কিয় এনেকুৱা? যিয়ে যাক বিচাৰে যদি তাকে পায়, প্ৰকৃতিৰনো তাত কি আহে যায়? কিয় প্ৰকৃতিয়ে তেওঁলোকক কন্দুৱায়? জানা, হঠাৎকৈয়ে সকলো ঠিক ঠাক হৈছিল, আৰু সেয়ে মই ইচ্ছা কৰিয়ে তোমাৰ লগত যোগাযোগ বন্ধ কৰি দিছিলোঁ। ফোন অফ কৰি থৈছিলোঁ। বিয়াৰ দিনা দাদাৰ মোবাইলৰ পৰা ফেচবুক আদি ডিলিট কৰিলোঁ। তুমি কষ্ট পাইছা বুলি জানো। যাৰ লগত গোটেই জীৱন সুখ দুখত কটাম বুলি ভাবিছিলোঁ, তাকেই কষ্ট দিলোঁ। মোৰ পৰিয়ালৰ সকলোৱে বহুত সুখী, কাৰণ মই তেওঁলোকৰ পচন্দ কৰা ল'ৰাৰ সৈতে বিয়া হৈছোঁ। মোৰ স্বামী খুব ভাল এজন ব্যক্তি। এতিয়ালৈকে যিমানখিনি বুজিছোঁ, তেওঁ এজন ভাল ব্যক্তি। পিছলৈ কি হয় নাজানো। তোমাৰ মনত আছেনে আমি প্ৰথমবাৰ লগ পোৱাৰ কথা? এয়াই প্ৰথম আৰু শেষ দেখা হ'ব, কোনোদিন ভবা নাছিলোঁ। আচলতে মানুহৰ চিন্তা, ভাৱনা, কল্পনা আদিৰ ঊৰ্ধত বহুত কিবা কিবি ঘটি যায়। সিদিনা তোমাৰ লগত মই 3 ঘণ্টা আছিলোঁ, অথচ এই 3 ঘণ্টাত আমি এজনে আন এজনক স্পৰ্শ কৰিও নাপালোঁ। কিন্তু যেতিয়া তুমি মোক ৰিক্সাত উঠাবলৈ তোমাৰ হাতখন আগবঢ়াই দিছিলা, তেতিয়া প্ৰথম তোমাৰ হাতখনৰ স্পৰ্শ কৰিলোঁ মই। বিশ্বাস কৰা, সেইদিনা তোমাৰ হাতখন একেবাৰে এৰি দিয়া ৰিক্সা নাছিলে মোৰ। ৰিক্সাখন আগবাঢ়িল, ময়ো এৰি দিলোঁ তোমাৰ হাতখন। মোৰ প্ৰেম, ভাল পোৱা, মোৰ সপোনবোৰ যেন সেইদিনা তোমাৰ হাতখন এৰি দিয়াৰ দৰে এৰি থৈ আহিছিলোঁ। তোমাৰ ঘৰত মোৰ বাবে কিনি ৰখা শাৰীকেইটা নিশ্চয় এতিয়াও আছে। আচ্ছা, মইতো আৰু এতিয়া তোমাৰ নহয়, শাৰীবোৰ জানো মই পাওঁ? তোমাৰ যেতিয়াই পচন্দ হৈছিল তেতিয়াই তুমি মোৰ বাবে শাৰী কিনিছিলা, আৰু মই কৈছিলোঁ জমা কৰি থৈ দিয়া শাৰীবোৰ বিয়াৰ পিছত গোটেইকেইটা মোক একেলগে দিবা। আজি মই বিবাহিতা, কিন্তু মোৰ স্বামী তুমি নহয়। এনেকুৱা সপোনটো দেখা নাই মই কোনোদিন। নিজৰ পচন্দৰ ছোৱালী এজনী বিয়া পাতি ল'বা, তাৰপিছত সকলোবোৰ শাৰী তাৰিখ দিবা। তুমি জানানে ছোৱালীসকলে শাৰী কিমান পচন্দ কৰে? তোমাৰ স্ত্ৰীক যেতিয়া শাৰীবোৰ দিবা, তুমি তেতিয়াহে উপলব্ধি কৰিব পাৰিবা। তোমাৰ লগত মই অনলাইনত পঢ়িছোঁ, সেই সিদ্ধান্ত লৈছোঁ জীৱনত কেতিয়াও কোনোদিন অনলাইনত নাযাওঁ। নাম্বাৰটো চিৰদিনৰ বাবে বন্ধ কৰি দিম। আজিয়ে হয়তো আমাৰ শেষ কথা পতা, আৰু কোনোদিন হয়তো কথা নহ'ব। তোমাৰ ওচৰত মোৰ এটাই অনুৰোধ, যদি কেতিয়াবা মোৰ লগত তোমাৰ দেখা হয় জীৱন বাটত, তেতিয়া প্লিজ অচিনাকি হৈ গুচি যাবা। নিজৰ যত্ন ল'বা, জীৱনটোক সুন্দৰভাৱে যাপন কৰিবা, কাৰণ জীৱনটো এটাই, তুমি ভালে থাকিবা। মই ভাল বুলি ক'ব নোৱাৰোঁ। তোমাৰ অৱন্তী।
গোটেইকেইটা মেছেজ মই একেবাৰতে পঢ়ি শেষ কৰিলোঁ। মোৰ সন্মুখত কফিনৰ ভিতৰত চিৰনিদ্ৰাত শুই থকা মোৰ প্ৰিয় বন্ধুৰ প্ৰেমিকা অৱন্তী। অৱন্তী যেতিয়া একেলেঠাৰিয়ে 5 দিন অনলাইন নাহিল আৰু লগত মোবাইল নম্বৰো, তেতিয়া এদিন হঠাৎ অফিচৰ পৰা আহি অৰ্ণৱে খঙত মোবাইলটো দলিয়াই ভাঙি পেলালে। ভঙা মোবাইলটো আৰু ঠিক নহ'ল। অৰ্ণৱে তেওঁৰ চিমটো মোৰ মোবাইলতে ভৰাই থলে। জৰুৰী কল আহিলে মই অৰ্ণৱক মোৰ ফোনটো দিছিলোঁ। অৰ্ণৱে খঙত ক'লে যে অৱন্তী যিদিনা যোগাযোগ কৰিব সেইদিনাহে নতুন মোবাইল কিনিম, তাৰ আগত নিকিনো। মোবাইল ভঙাৰ 2 দিন পিছত অৰ্ণৱৰ হঠাৎ প্ৰচণ্ড জ্বৰ উঠিল। এদিনৰ ভিতৰতে তাক হস্পিটেলত ভৰ্তি কৰালোঁ। ডাক্তৰে পৰীক্ষা নিৰীক্ষা কৰি ক'লে অৰ্ণৱৰ ডেংগু জ্বৰ হৈছে, চিন্তা কৰিব নালাগে, ঠিক হৈ যাব। ডাক্তৰৰ কথা বিশ্বাস কৰিছিলোঁ, কিন্তু ডাক্তৰেতো আৰু সকলো কথা নাজানে। যিজনে জানে সেইজন হৈছে ওপৰৱালা। সৃষ্টিকৰ্তাই অৰ্ণৱৰ এই জ্বৰটোকে মৃত্যুদূত হিচাপে পঠিয়াইছিল। যিজন ডাক্তৰে কৈছিল যে চিন্তাৰ কোনো কাৰণ নাই, সেইজন ডাক্তৰে আজি ৰাতিপুৱা আহি ঘোষণা কৰি ক'লে যে অৰ্ণৱ আৰু নাই, অৰ্ণৱৰ মৃত্যু হৈছে। অৰ্ণৱৰ আৰু জনা নহ'ল অৱন্তীৰ বিয়াৰ কথা। মই বহুত ভাবি সিদ্ধান্ত ল'লোঁ যে ময়ো অৱন্তীক অৰ্ণৱৰ মৃত্যুৰ খবৰ নিদিওঁ। অৱন্তী যদি সঁচাকৈয়ে আৰু অনলাইন নাহে আৰু পুৰণা চিমটো ব্যৱহাৰ নকৰে, তেন্তে অৰ্ণৱৰ মৃত্যুৰ খবৰ তাই কেতিয়াও নাপাব। কি লাভ সদ্য বিবাহিতা ছোৱালীজনীক কষ্ট দি? অৰ্ণৱৰ মৃত্যুৰ খবৰ জনাতকৈ তাই ভাবক যে অৰ্ণৱ নিশ্চয় কাৰোবাক লৈ সুখত আছে। এদিন শাৰী পিন্ধিব গৈ অৱন্তীয়ে হয়তো অৰ্ণৱৰ কথা চিন্তা কৰিব আৰু ভাবিব যে অৰ্ণৱে কিনা সকলোবোৰ শাৰী নিশ্চয় অৰ্ণৱৰ স্ত্ৰীয়ে পিন্ধি অৰ্ণৱৰ সন্মুখত ওলাই সাজি কাচি। কিন্তু অৰ্ণৱটো বগা কাপোৰত পৰি আছে, কবৰত যোৱাৰ অপেক্ষাত। অৰ্ণৱৰ কবৰত যোৱাৰ খবৰটো অজনা হৈয়ে থাককচোন অৱন্তীৰ ওচৰত। মই অৰ্ণৱৰ চিমৰ পৰা এটা মেছেজ কৰিলোঁ। অৱন্তীয়ে মেছেজ কৰা নাম্বাৰটোত, মোৰ কথা নাভাবিবা, নিজৰ স্বামীক মনে প্ৰাণে স্বীকাৰ কৰি ল'বা। বিবাহৰ বন্ধন সকলো বন্ধনৰ ঊৰ্ধত। নিজৰ বৈবাহিক জীৱনত সুখী হোৱা, ভালে থাকিবা মোৰ ভাল পোৱা। অৱন্তীয়ে ৰিপ্লাই কৰিলে, ইমান সহজত ক্ষমা কৰি দিয়াৰ বাবে ধন্যবাদ আৰু মেছেজ নকৰিবা, বিদায়, চিৰ বিদায়। মই মোবাইলটো পকেটত ভৰালোঁ। এম্বুলেন্সখনো ইমান সময়ে গৈ অৰ্ণৱৰ ঘৰৰ আগত ৰখিলে। কফিনত ৰখা অৰ্ণৱক নিবৰ বাবে সকলোৱে ৰৈ আছে। মই অৰ্ণৱৰ কফিনটো স্পৰ্শ কৰি বিৰকুৰাই ক'লোঁ, তোৰ সৈতে আৰু কোনোদিন একেখন গাড়ীত উঠি আৰু ভ্ৰমণ কৰা নহ'ব। আজিয়ে তোৰ আৰু মোৰ একেলগে ভ্ৰমণৰ শেষ দিন। বিদায় বন্ধু, বিদায়।